নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এক গুৰুত্বপূৰ্ণ ভিডিঅ'ক লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। কলিযুগ কেতিয়া শেষ হ'ব? পৃথিৱীত যেতিয়াৰ পৰা পাপবোৰ আৰম্ভ হৈছে তেতিয়াৰ পৰা সকলোৰে একেটাই প্ৰশ্ন, কেতিয়া এই কলিযুগ শেষ হ'ব আৰু কেনেকৈ হ'ব? প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'টোত আপোনাক বুজাবলৈ চেষ্টা কৰিম কলিযুগ কেতিয়া শেষ হ'ব আৰু কেনেকৈ হ'ব। কলিযুগৰ শেষত মানুহে কি খাব? আপুনি যদি কলিযুগৰ বিষয়ে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কলিযুগক হিন্দু ধৰ্মত বৰ্তমান যুগক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ, যাৰ বৈশিষ্ট্য হৈছে নৈতিক অৱনতি, অহংকাৰ আৰু দুখ। শ্ৰীমদ ভাগৱত গীতা আৰু ৰামায়ণৰ মতে গোস্বামী তুলসীদাস জীয়ে ৰামচৰিত্ৰৰ পূৰ্বজন্ম কাহিনী হৰকলি মহিমা বৰ্ণনাৰ কথা উল্লেখ কৰিছে। আজি সকলোতে একে ঘটনাৰে ঘটি আছে আৰু ভৱিষ্যতেও একেই হ'ব বুলি কঠোৰভাৱে লিখা আছে। যদি এনেকুৱা যেন লাগে তেনেহলে প্ৰিয় দৰ্শক, আমাৰ ধৰ্মীয় গ্ৰন্থত কলিযুগ গণিত বুলি আমি একেলগে বিশ্বাস কৰিম। আৰু কেতিয়াই কলিযুগ শেষ হ'ব? কলিযুগ মানে কলা যুগ, যি যুগত সকলোৰে মন অসন্তুষ্ট থাকে আৰু সকলো মানসিকভাৱে অসুখী। ইয়াক কলিযুগ। এই যুগত ধৰ্মৰ এক চতুৰ্থাংশহে বাকী থাকে। খ্ৰীষ্টপূৰ্ব ৩১০২ চনত কলিযুগ আৰম্ভ হৈছিল। শ্ৰীমদ ভাগৱত গীতা আৰু ভৱিষ্যত পুৰাণত কলিযুগৰ অন্ত বৰ্ণনা আছে। কলিযুগত ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ল'ব আৰু পাপীক ধ্বংস কৰি সত্যযুগ পুনৰ প্ৰতিষ্ঠা কৰিব। ৩১০২ খ্ৰীষ্টাব্দলৈকে ৫টা গ্ৰহ মংগল, বুধ, শুক্ৰ, বৃহস্পতি আৰু শনি মেঘ ৰাশি শূন্য ডিগ্ৰীত আছিল। তেতিয়াৰ পৰা কলিযুগ আৰম্ভ হৈছিল। কলিযুগৰ সময়সীমা ১২৮০ বছৰ বুলি কোৱা হয়। মানুহৰ ১ বছৰ এদিন এৰাতি সমান আৰু মানুহৰ ৩০ বছৰ মাত্ৰ এমাহৰ সমান। কলিযুগৰ সময়সীমা ১২০৮০ বছৰ বুলি কোৱা হয়। ইয়াৰ মতে কলিযুগৰ সময়সীমা ৪,৩২,০০০ বছৰ স্থায়ী হ'ব, অৰ্থাৎ ৩১০২ প্লাছ ২০২৪, অৰ্থাৎ ৫,১২৬ বছৰ কলিযুগ পাৰ হৈ গ'ল। আৰু এতিয়া বাকী আছে প্ৰায় ৪,২৬,৮৭৫ বছৰ। কলিযুগ আন সকলো যুগতকৈ কম বয়সীয়াল যুগ। ইয়াৰ এটা দাপৰ যুগ ২৪,০০০ ঐশ্বৰিক বছৰ আৰু এটা তেতা যুগ ৩৬,০০০ ঐশ্বৰিক বছৰ, য'ত ১২,৯৪,০০০ বছৰমান অন্তৰ্ভুক্ত। এটা সত্য যুগ ৪৮,০০০ ঐশ্বৰিক বছৰ, যিটো মানুহৰ মতে ১৭,২৮,০০০ বছৰ সমান। আচলতে কলিযুগ কি? কলিযুগ হিন্দু ব্ৰাহ্মণ বিজ্ঞান চতুৰ্থী আৰু বৰ্তমান যুগ, নৈতিকতা আৰু আধ্যাত্মিকতাৰ অৱনতিৰ সময় বুলি গণ্য কৰা হয়। আৰু ইয়াৰ বৈশিষ্ট্য হৈছে লোভ, মোহ আৰু বিশ্বাসৰ অভাৱ। কলি শব্দৰ অৰ্থ সংগ্ৰাম বা বিসংগতি, আৰু এই যুগৰ নামাকৰণ কৰা হৈছে কলি অসুৰ নামেৰে। কোৱা হয় যে বিষ্ণু অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ গুচি যোৱাৰ সময়ত কলিযুগ আৰম্ভ হৈছিল। কলিযুগ শেষৰ বিষয়ে বহুলভাৱে অজ্ঞাত বৰ্ণনাৰ ভিতৰত হিন্দু ধৰ্মৰ ১৮খন মহান পুৰাণৰ ভিতৰত অন্যতম বিষ্ণু পুৰাণত পোৱা যায়। এই শাস্ত্ৰ অনুসৰি কলিযুগ ৪,৩২,০০০ বছৰ হ'ব। ইয়াৰে আমি প্ৰায় ৫,০০০ বছৰ সম্পূৰ্ণ কৰিছো। কল্কি দশম আৰু অন্তিম অৱতাৰ ভগৱান বিষ্ণুৰ আৱিৰ্ভাৱৰ লগে লগে কলিযুগ অন্ত পৰিব বুলি গ্ৰন্থত উল্লেখ আছে। কলিযুগৰ বিশৃংখলতা ধ্বংস কৰিব আৰু শান্তি সমৃদ্ধিৰ নতুন যুগ প্ৰতিষ্ঠা কৰিব। পুৰাণত কোৱা অনুসৰি কল্কিয়ে বগা ঘোঁৰাত উঠি হাতত তৰোৱাল ধৰিব আৰু লগত যুদ্ধ দলো থাকিব। তেওঁ অশুভ শক্তি পৰাস্ত কৰি জগতলৈ ধাৰ্মিকতা আনিব। ইয়াৰ বাহিৰেও আন কিছুমান পণ্ডিতৰ মতে কলিযুগ জগতৰ ধ্বংসৰ লগে লগে শেষ হ'ব। তেওঁলোকৰ বিশ্বাস যে জুই, পানী আৰু ভূমিকম্পৰ ফলত পৃথিৱী ধ্বংস হ'ব। কিন্তু কলিযুগৰ শেষত কি হ'ব? প্ৰিয় দৰ্শক, এতিয়া শুনক কলিযুগৰ শেষত কি হ'ব। কলিযুগৰ শেষত প্ৰথমে হ'ব মানুহৰ গড় বয়স ৩০ বছৰ। ৫ বছৰ বয়সত এগৰাকী মহিলা গৰ্ভৱতী হ'ব, ১৬ বছৰীয়া পুৰুষ বৃদ্ধ হ'ব আৰু ২০ বছৰ বয়সত মৃত্যু হ'ব। মানুহৰ শৰীৰটো চোৰ শৰীৰলৈ হ্ৰাস পাব। ব্ৰহ্মবৈদ্য পুৰাণত কোৱা হৈছে যে কলিযুগত এনে এটা সময় আহিব, তেতিয়া মানুহৰ জীৱন অতি চুটি হ'ব, যৌৱন শেষ হ'ব। কলিৰ প্ৰভাৱত সৰু জ্যেষ্ঠ জীৱৰ শৰীৰ ৰোগত আক্ৰান্ত হ'বলৈ আৰম্ভ কৰিব। পিছত যেতিয়া ঈশ্বৰে পৃথিৱীত নামিব, সেই সময়ত মানুহৰ বয়সৰ সীমা থাকিব মাত্ৰ ২০ৰ পৰা ৩০ বছৰ, যি সময়ত আহিব কলি অৱতাৰ। চাৰিও জাতিৰ মানুহ বিশুদ্ধ মানুহৰ দৰে হৈ পৰিব। মাতৃ গৰুৱেও সৰু হৈ ছাগলীৰ দৰে কম গাখীৰ দিব। প্ৰিয় দৰ্শক,
কলিযুগৰ শেষত মানুহে কি খাব? আপুনি ভাবেনে? কলিযুগৰ শেষত পৃথিৱীত এনে অৱস্থা হ'ব যে শস্য গজি নাথাকিব। মানুহে কেৱল মাছ মাংস খাব আৰু ভেড়া ছাগলী গাখীৰ খাব। আনকি গৰুৱেও গাখীৰ দিয়া বন্ধ হৈ যাব। ছাগলীৰ দৰে সৰু হ'ব। গাখীৰ দিয়া বন্ধ কৰিব। এনে এটা সময় আহিব যেতিয়া মাটিৰ পৰা শস্য গজা বন্ধ হৈ যাব। গছবোৰৰ পৰা ফল নাপাব আৰু লাহে লাহে এই সকলোবোৰ বস্তু পৃথিৱীৰ পৰা লুপ্ত হৈ যাব। কলিযুগৰ শেষত মানুহৰ স্বভাৱ কি হ'ব? মহিলাসকলে কঠোৰ বা তিক্ত কথা কোৱা হ'ব আৰু স্বামীৰ কথা নুশুনিব। যাৰ টকা থাকিব তাৰ নাৰী থাকিব। সকলোৱে ইজনে সিজনৰ লুটপাটত লিপ্ত হ'ব। কলিযুগৰ সমাজ হিংসাত্মক হৈ পৰিব। মানুহে ভিৰ কৰি আহি এজন মানুহৰ প্ৰাণ ল'ব। যিসকল শক্তিশালী তেওঁলোকেহে শাসন কৰিব। মানৱতা ধ্বংস হ'ব। সম্পৰ্ক শেষ হ'ব। এজন ভাইয়ে নিজৰ ভায়েকৰ শত্ৰু হৈ পৰিব। এখন হাতে আনখন হাত লুটিব। এজন পিতৃয়ে পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব আৰু পুত্ৰই পিতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিব। মানুহে নিজৰ প্ৰশংসাৰ বাবে ডাঙৰ ডাঙৰ বস্তু বনাব, কিন্তু সমাজত কোনো ধান্দা নাথাকিব। যুগক 4টা যুগত বিভক্ত কৰা হৈছে। প্ৰথম সময়ছোৱাক কৃত বা সত্য যুগ বোলা হয়। শান্তি আৰু সমৃদ্ধিৰ সময় আছিল আৰু ইয়াৰ বৈশিষ্ট্য আছিল গুণ, প্ৰজ্ঞা আৰু সুখ। দ্বিতীয় সময়ছোৱা ত্ৰেতা যুগ বোলা হয়। ত্ৰেতা যুগৰ পৰাই অৱনতিৰ সময় আছিল আৰু ইয়াৰ বৈশিষ্ট্য আছিল গুণ হ্ৰাস আৰু পাপৰ বৃদ্ধি। তৃতীয় সময়ছোৱা আছিল দ্বাপৰ যুগ। এইটো আছিল ত্ৰেতা যুগৰ পৰা আৰু অধিক অৱনতি ঘটা সময় আৰু ইয়াৰ বৈশিষ্ট্য আছিল অধিক পাপ আৰু গুণৰ হ্ৰাস। চতুৰ্থ আৰু বৰ্তমান যুগ কলিযুগ বোলা হয়। এইটোৱে আটাইতকৈ বেছি অৱনতিৰ সময় আৰু ইয়াৰ বৈশিষ্ট্য হৈছে হিংসা, লোভ আৰু বিশ্বাসৰ অভাৱ। প্ৰিয় দৰ্শক, কলিযুগৰ শেষত মানুহৰ ধৰ্ম কি হ'ব? কলিযুগত মানুহে শাস্ত্ৰৰ পৰা আঁতৰি যাব। মানুহে ভাল পাব কেৱল অনৈতিক সাহিত্য, কেৱল বেয়া কথা আৰু বেয়া শব্দহে ব্যৱহাৰ কৰিব। পুৰুষ মহিলা উভয়ে তুমি হৈ পৰিব। নাৰীয়েও ধৰ্ম পালন কৰা বন্ধ কৰিব আৰু পুৰুষেও সেই একেদৰে কৰিব। পুৰুষ আৰু নাৰীৰ সকলো বৈদিক নিয়ম বিলুপ্ত হৈ যাব। শ্ৰীমদ ভাগৱত গীতা দ্বাদশ খণ্ডত কলিযুগৰ ধৰ্ম অধীনত শ্ৰী শুক্ৰদেৱজীয়ে পৰীক্ষিতজী কৈছিল যে কলিযুগ এনে ভয়ংকৰ হ'ব য'ত ধৰ্ম, সত্য, পবিত্ৰতা, ক্ষমা, দয়া, বয়স, শক্তি আৰু স্মৃতি শক্তি নোহোৱা হৈ যাব। মহাপ্ৰলয় হ'ব। দীৰ্ঘদিন ধৰি পৃথিৱী শুকান হৈ থাকিব। পিছত কলিযুগৰ অন্তিম সময়ছোৱাত অতি প্ৰচণ্ড বৰষুণ হ'ব, যাৰ ফলত চাৰিওফালে পানীৰ সৃষ্টি হ'ব। কেৱল সমগ্ৰ পৃথিৱীতে পানী থাকিব। ইয়াৰ পিছত 1712 চনত সূৰ্য উদয় হ'ব আৰু ইয়াৰ উজ্জ্বলতাৰ বাবে পৃথিৱী শুকাই যাব। কলিযুগৰ শেষত তীব্ৰ ধুমুহা আৰু ভূমিকম্প হ'ব। মানুহে নিজৰ ঘৰত থাকিব নোৱাৰা হ'ব। মানুহে গাঁত খান্দি জীয়াই থাকিব লাগিব। পৃথিৱীৰ 3 হাত অৰ্থাৎ পৃথিৱীৰ পৰা প্ৰায় 4.5 ফুট ওপৰৰ অংশ ধ্বংস হৈ যাব। মহাভাৰতত কলিযুগৰ শেষত প্ৰলয়ৰ কথা উল্লেখ আছে। যদি কোনো বানপানীৰ ফলত নহয়, পৃথিৱীৰ অবিৰতভাৱে বৃদ্ধি পোৱা তাপৰ ফলত ধ্বংস হ'ব। মহাভাৰতৰ বান পৰ্বত উল্লেখ আছে যে কলিযুগৰ শেষত সূৰ্যৰ উজ্জ্বলতা ইমানেই বাঢ়িব যে 7খন সাগৰ আৰু নদী শুকাই যাব আৰু জুইয়ে পৃথিৱীখন নৰকলৈকে জ্বলাই দিব। ইয়াৰ পাছত 12 বছৰ ধৰি ধাৰাবাহিকভাৱে বৰষুণ হ'ব, যাৰ ফলত সমগ্ৰ পৃথিৱী ডুব যাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।